নীলা খামৰ চিঠি প্ৰিয়জনলৈ সুনিতা শিৱমৰ কথাৰে আজি আমি এখন নীলা খামৰ চিঠি শুনো বলকচোন। মৰমৰ অনুৰণন শুকান পাতবোৰ সৰি নতুনকৈ কুঁহিপাত মেলাৰ সময় আছিল যেন সেয়া। কৃষ্ণচূড়াৰ দৰে ৰঙীন আবিৰবোৰ যেন সুখ হৈ আৰু হাঁহি হৈ উৰিবলৈ ধৰিছিল মোৰ কাষে কাষে, আগে পাছে আৰু আশে পাশে। আপোনাৰ হৃদয়ৰ পৰা মোৰ হৃদয়লৈ যেন ব্যপ্ত হৈ পৰিছিল আৱেগৰ প্ৰতিটো টোকৰ। মোৰ জীৱনৰ এক পৃষ্ঠা আৱৰি ধৰিলে আপুনি আৰু আপোনাৰ কাহিনীয়ে। সকলোবোৰ কথা মই মুখেৰে আপোনাৰ আগত ক'ব নোৱাৰোঁ আৰু শব্দৰে কৈ শেষো কৰিব নোৱাৰোঁ মোৰ হৃদয়ৰ আপোনাৰ বাবে থকা ভালপোৱাৰ পৰিধিবোৰ। সেয়ে এই কাগজখনৰ সহায় লৈ কলমৰ গৰ্ভৰ চিয়াঁহীৰে আপোনালৈ বুলি লিখি পঠাব বিচাৰোঁ মোৰ হৃদয়ৰ অনৰ্গল কথাখিনি। জীৱনলৈ বহুত মানুহৰ আগমন ঘটে, বহুত আহে আৰু গুচি যায়। অনাবিল সন্ধ্যাৰ বুকুত মানুহবোৰ ধূসৰ স্মৃতি হৈ ৰৈ যায়। কিন্তু বিশ্বাস কৰক, মই আপোনাক বিশ্বাসঘাতকতা কেতিয়াও কৰা নাই বা নকৰোঁ। মোক কৰা প্ৰতিটো নিভাঁজ বিশ্বাস মই সযতনে ৰাখিম আৰু ৰাখিছোঁ। মই জানো কেতিয়াবা মোৰ কিছু কথাই বা কিছুমান আচৰণে আপোনাক দুখ দিয়ে, আপুনি কষ্ট পায়, তথাপিও আপুনি নীৰৱে সহি যায়। বিনিময়ত নহয়, বিশ্বাসত ভালপোৱা লুকাই থাকে। মুখেৰে ভাল পাওঁ বুলি ক'লেই বা সাহিত্য লগাই প্ৰেমৰ সংজ্ঞা দিলেইতো ভালপোৱা নহয়। মৰম ভালপোৱা আনক দেখুওৱা বস্তু নহয়, ই সংগোপনে থাকে হৃদয়ৰ মাজত। আপোনাৰ আগমনত নিয়ৰ সিক্ত সন্ধ্যাও ৰদোজ্জ্বল পোহৰৰ সম্ভাৱনাই দেখা দিয়ে। কঠিনতম সময়বোৰো আপোনাৰ সান্নিধ্যত সহজ হৈ পৰে। জীৱন যুঁজাৰ সাহসবোৰ এইদৰেই আগলৈও দি যাব বুলি বহুতো আশাৰে চঞ্চলামীবোৰ কৰাৰ সাহ কৰোঁ। শেষান্তৰত মই চিঠিৰ উত্তৰ নিবিচাৰোঁ, কিন্তু জানিব আপুনি বিহীনতাত আৰ্তনাদত ভাঙি পৰা মইজনী আপোনাৰ বাবে সদায় এইদৰেই ৰৈ আছোঁ আৰু ৰৈ থাকিম সদায়। প্ৰান্তত আপোনাৰ নামটো কি জানি নকলেও হ'ব। শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে আপুনিও আপোনাৰ আপোনজনলৈ এবাৰ এনেদৰে পঠিয়াই চাব পাৰে। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আজিলৈ আহিছোঁ, সকলোকে বহুত বহুত ধন্যবাদ।